Good morning, মই মনমি সেভ মনমি কিচেন এণ্ড ব্লগছৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বয়স হোৱাৰ লগে লগে আমি প্ৰত্যেকেই শাৰীৰিকভাৱে কিবা নহয় কিবা এটা অসুবিধাত ভুগি থাকোঁ। যেনেকৈ মোৰ নি আৰ্থ্ৰাইটিছ আছে, আঁঠুৰ বিষ হৈ থাকে, যাৰ কাৰণে মই বহুত দেৰি থিয় হৈ কাম কৰিব নোৱাৰোঁ বা বহুত দেৰি খোজকাঢ়ি থাকিব নোৱাৰি, চিৰি বা বগাবলৈ অকণমান অসুবিধা হয়। তেনেকৈ মোক ডক্টৰে কিছুমান নিয়ম পালন কৰিবলৈ দিছে। সেই নিয়মখিনি সঁচাকৈ মই পালন কৰি আছোঁ কাৰণে মই ডে টু ডে লাইফৰ সকলোখিনি কাম কৰি থাকিব পাৰিছোঁ। আৰু মোৰ ফালৰ পৰা এটাই আপোনালোকলৈ অনুৰোধ, যিসকলে এলাহ কৰি পেলাই নিজক অকণো যত্ন নলয়, সেইসকলে যেনে হওক যেতিয়াই সময় পায় অকণমান নিজৰ বাবে সময়টো দিয়ক, নিজক যত্ন ৰাখক আৰু ডক্টৰৰ পৰামৰ্শ মতে চলক। চাব সকলো ঠিক হৈ গৈছে। কেতিয়াও হতাশ নহ'ব। যিমান মনত ফূৰ্তি ৰাখে, যিমান সাহস ৰাখে, সাহসেৰে সকলোবিলাক সমস্যা যুঁজি গৈ থাকক। যেনেকৈ মোৰ সকলো বিষ পাহৰি থাকোঁ, অকণমান নিজক যত্ন লওঁ। আৰু এই যে মই এক্সাৰচাইজকেইটা কৰিছোঁ কঁকাল আৰু ভৰিৰ বাবে, মোৰ অকণমান শ্লিপ ডিছো আছে। বহুত দেৰি থিয় হৈ থাকিলেও মোৰ কঁকাল বিষায় বা বহুত দেৰি থিয় হৈ কাম কৰিলেও মোৰ ভৰি বিষায়। গতিকে ৰেগুলাৰ এই এক্সাৰচাইজকেইটা কৰি আছোঁ বাবে মই এনেকৈ হাঁহি মাতি সকলোখিনি কাম কৰি থাকিব পাৰিছোঁ। মাজে মাজে আপোনালোকক মই মনত পেলাই দিওঁ। এইকেইটা এক্সাৰচাইজ আগতেও দেখুৱাইছোঁ আৰু কেইটামান আছে, সেইকেইটা আগতে দেখুৱাইছিলোঁ। আজি কেইটামান মই কমকৈ কৰিছোঁ, যিহেতু আজি উঠা মোৰ বহুতেই দেৰি। যদিও উঠা দেৰি, তথাপিতো কিন্তু মই নিজৰ ৰুটিনটো এৰা নাই। এয়া মই এক্সাৰচাইজ কৰিলোঁ, তাৰপৰা গা পা ধুই খাই বৈ আকৌ আপোনালোকক লগ পাই আছোঁ। আৰু মই তলত বহিব আচলতে নোৱাৰোঁ, কিন্তু মই এটা কায়দা কৰি তলত বহিছিলোঁ। আপোনালোকে ভিডিঅ'টো আৰম্ভণিটো মন কৰিলে চাগে। মই যিহেতু আঁঠুত ভৰ দিব নোৱাৰোঁ, দুইখন হাতত ভৰ দি পেলাই বহিছিলোঁ। আৰু মনত ৰাখোঁ 60% যাতে মই আঁঠুটো কেতিয়াও বেণ্ড নকৰোঁ। যদি মই প্ৰাণায়াম কৰিবলৈ হয় ভৰিকেইটা মেলিহে কৰোঁ। বাৰু ঠিক আছে, মই প্ৰাণায়াম কৰি পেলাই গা পা ধুই খাই বৈ আকৌ লগ পাই আছোঁ। আপোনালোকৰ পাকঘৰত কি কি মছলা আছে বাৰু? জিৰা, ধনিয়া, জালুক, মিঠি গুটি, কালজিৰা, এইকেইটা কমন মছলা সকলোৰে ঘৰতে থাকে। যদিও আমি মছলা ব্যৱহাৰ কৰি থাকোঁ, প্ৰত্যেকটো মছলাৰ গুণাগুণৰ বিষয়ে আমি জনা উচিত। আজি মই এটা মছলাৰ গুণাগুণৰ বিষয়ে ক'ম, কালজিৰা। আমি গম নোপোৱাকৈয়ে আমাক বহুত বেমাৰৰ পৰা ৰক্ষা কৰি থাকে। মোৰ যেতিয়া ল'ৰা ছোৱালী জন্ম হৈছিলে, তেতিয়া মোক মায়ে কি কৰিছিলে, নাৰ্ছিং হোমৰ পৰা অহাৰ পিছত গৰু ঘিউত কালজিৰা ভাজি দিছিলে। মই বোলে এইকেইটা খা, কিয় গাখীৰ মানে বেছি প্ৰডিউচ হয়। যদি গৰু ঘিউ 1 চামুচত ইমানখিনিমান কালজিৰা, 1 চামুচমান কালজিৰা ভাজি পেলাই গৰম ভাতৰ লগত সানি খায়, তেতিয়া মাতৃৰ দুগ্ধটো মানে বেছি প্ৰডিউচ হয়। আৰু সেইখিনি মই খাইছিলোঁ। আৰু যদি কালজিৰা আপোনালোকে পিহি পেলাই মূৰত লগাই প্ৰলেপ হিচাপে, তেতিয়া চুলিৰ যিকোনো সমস্যা, চুলি সৰা, অকাল পক্ক বা ছালত কিবা যদি ইনফেকশ্যন হয়, সেইখিনিও ভাল হয়। আজিকালি বজাৰত একদম পিয়'ৰ কালজিৰা তেল বা কালঞ্জি অইল বজাৰত কিনিবলৈ পায়। মই ব্যৱহাৰ কৰি নেচাৰ চিয়ৰৰ 100% পিয়'ৰ কোল্ড প্ৰেছ কালঞ্জি অইল বা ব্লেক চিড অইল। নেচাৰ চিয়ৰৰ এই কালঞ্জি অইলটো ৰেগুলাৰ কুহুমীয়া পানীত 1 চামুচ কৰি মিলাই খালে যাদুকৰী নিচিনা কাম কৰে। চুগাৰ কণ্ট্ৰল কৰে, ডাইজেষ্টিভ ছিষ্টেমটো ঠিক কৰে। তাৰোপৰি যদি মূৰ বিষ, কঁকাল বিষ, কাৰোবাৰ আঁঠু বিষ নাইবা মাছল পেইন আছে নহয়, আপোনালোকে অকণমান মাছাজ কৰিব পাৰিব। আৰু চুলি আৰু ছালৰ যিকোনো সমস্যা ই নিৰাময় কৰে। আপোনাৰ জইণ্ট পেইন আছে, ইয়াত বিষাই, কেনেকৈ অলপমান মালিচ কৰিব, কিন্তু মই আঁঠুত মালিচ কৰোঁ। কেইদিনমান কৰি চাওকচোন, যদি ভাল পায় মোক কমেণ্ট কৰি জনাব। আৰু যদি আপোনালোকে নেচাৰ চিয়ৰৰ এই কালঞ্জি অইলটো কিনিবলৈ বিচাৰে, তেতিয়া মই ডেছক্ৰিপশ্যনত লিংক দি থ'ম। আৰু যদি ফেচবুকত চাই আছে, তেতিয়াহ'লে মই কমেণ্ট পিন কৰি থ'ম। কমেণ্টত আপোনালোকে বিচাৰি পাব। ঠিক আছে, আজিলৈ আহোঁ। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।